কণমানি শিশু মস্তিষ্কৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে। তেজপুৰৰ বামুণ গাঁৱৰ এই শিশুটি মস্তিষ্কৰ ৰোগত আক্ৰান্ত হৈছে, যিটো ৰোগৰ অস্ত্ৰোপচাৰৰ বাবে পৰিয়ালটোক এতিয়া যথেষ্ট ধনৰ প্ৰয়োজন। আমি সেইখিনি বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম, সেইখিনি বিষয়ে আমি জনাম। তাৰ পূৰ্বে আমি শিশুটিৰ মাতৃৰ লগত কথা পাতিবলৈ বিচাৰিছোঁ যে শিশুটিৰ আচলতে কি জটিলতা আছে। কওকচোন, তাৰ সমস্যাটো কি হৈছে? মানে তাৰ ব্ৰেইনৰ মানে তাৰ নাৰ্ভ দুডাল ব্লক হৈ আছে আৰু অলৰেডি তাৰ তিনিফালে মানে তিনিটা ছাইডত স্পট পৰি গ'ল আৰু কিছুমান নাৰ্ভছ ডেমেজ হৈ গ'ল। এতিয়া মানে সেইটো অপাৰেশ্যন কৰিব লাগিব, নহ'লে মানে ব্ৰেইন ষ্ট্ৰক হোৱাৰ বহুতখিনি চান্স আছে। আপোনালোকে ক'ত চিকিৎসা কৰাইছে? চেন্নাই এপ'ল'। আমি তাৰ জন্ম হোৱাৰ 5 দিনৰ দিনাখনৰ পৰাই চিকিৎসা কৰি আছোঁ। 9 বছৰ হৈছে তাৰ এতিয়া। তাৰ এই সমস্যাটো কেতিয়াৰ পৰা? জন্মৰ পৰাই। আমি জন্মতে গম পোৱা নাছিলোঁ। যেতিয়া আমি 4 বছৰ তাক চেন্নাই লৈ গৈছিলোঁ, তেতিয়া আমি গম পাইছোঁ যে তাৰ ব্ৰেইনৰ অলৰেডি কিছুমান নাৰ্ভ ডেমেজ হৈ গ'ল আৰু যি দুডাল মানে ব্লক হৈ আছে। তেতিয়া অপাৰেশ্যন কৰিব নোৱাৰিলে। তেতিয়া সি সৰু হৈ আছিলে, আমাক 8 বছৰত মাতিছিলে। এতিয়াতো 8 বছৰ গৈ 9 বছৰত হৈছে। এতিয়া মানে তাক লৈ যাব লাগে। এতিয়া অপাৰেশ্যন কৰাৰ কথা যে কৈছে, অপাৰেশ্যন কৰিলে সি সুস্থ হৈ উঠিব বুলি কৈছে? সুস্থ হৈ উঠিব। ডক্টৰে কি কৈছে? কৈছে অপাৰেশ্যনটো কৰিলে মানে সম্পূৰ্ণ সুস্থ হৈ যাব সি। আৰু এতিয়া মানে চকুৰো নেদেখা হৈ গৈ আছে সি। এতিয়া জটিলতাবোৰ বাঢ়িছে, মানে বাঢ়িছে। কি হৈছে এতিয়া চকুৰে নেদেখা হৈ গৈছে, খোৱা বোৱাবোৰো এৰিছে আৰু মানে খোজকাঢ়িব হ'লে মানে পৰি যায়। মানে সি থিয় হ'ব পাৰে নে? থিয় হ'ব পাৰে, কিন্তু মানে খোজকাঢ়ি ভালকৈ যাব নোৱাৰে। মানে যদি খোজকঢ়াই নিও এনেকৈ পাক লাগি খাই মানে তলত পৰি যায়। নাৰ্ভৰ সমস্যাৰ কাৰণে হৈছে? হয়। আপোনালোকে কেতিয়া দেখুৱাইছিলে? আমি এনেইতো আমি ফোনত কথা পতা হয় তেওঁলোকৰ লগত। আমি এবাৰ মানে এপ্ৰিলত বেংগলোৰ লৈ গৈছিলোঁ। বেংগলোৰ যিখন এপ'ল' আছে, তাত তেওঁলোকে ক'লে যে আপোনালোকে য'ত ট্ৰিটমেণ্ট কৰিছে তাতে মানে অপাৰেশ্যনটো কৰিব দিছে। হয়, তেতিয়া আমি তাৰ পৰা 3 মাহ সময় লৈ আহিলোঁ। আমি এপ্ৰিলত গৈছিলোঁ, ছেপ্টেম্বৰলৈকে সময় লৈ আহিলোঁ। এতিয়া আমাক মানে কি পইচা যোগাৰ হোৱা নাই। তেওঁলোকে আমাক ক'লে যে মানে অপাৰেশ্যনটোত 8 লাখ টকা খৰচ হ'ব। হয়, 8 লাখ টকা খৰচ হ'ব। তেতিয়া সেইটো কাৰণে আমি 3 মাহৰ সময় লৈ আহিছিলোঁ। 3 মাহটো পাৰ হৈ গ'ল। এতিয়াতো মাৰ্চৰ মাহ সোমালে। দেৰি হোৱাৰ কাৰণ কি? টকা যোগাৰ হয় নাই হোৱা। এতিয়া আমি 12 জানুৱাৰীত CM ছাৰক লগ কৰিছিলোঁ, 12 তাৰিখে। তেতিয়া তেওঁ মানে দেহাকো লৈ গৈছিলোঁ। লৈ যাওঁতে মানে তেওঁ ক'লে যে হ'ব মই কৰি দিম বুলি ক'লে। তাৰপিছত একো মানে খবৰ নহাৰ কাৰণে আমি 19 ফেব্ৰুৱাৰীত লগ কৰিলোঁ। তাৰপিছত 19 ফেব্ৰুৱাৰীত লগ কৰোঁতে তেতিয়া ছাৰক মানে আমি ক'লোঁ যে ছাৰ অপাৰেশ্যন কৰিব লাগে, আপোনাক আগতে লগ কৰিছিলোঁ, আপুনি কৰি দিম বুলি ক'লে। এতিয়ালৈকে মানে একো হোৱা নাই, ল'ৰাটো মানে বহুত বেছি মানে অসুবিধা পাইছে। তেতিয়া তেওঁ মানে কাগজখন মানে বহুত ভিৰ আছিলে, তেওঁ মানে 50,000 লিখি দিলে। সেইটোতো আমাৰ নহ'ব 50,000টোৱে, তাৰ মেডিচিনে 8,000 টকা মাহেকত। তাৰপিছত তেওঁ ছাৰক মানে কি কৰিলোঁ, ছাৰ যেতিয়া গাড়ীখনত উঠিব আহে তেতিয়া মানে ছাৰক আকৌ লগ কৰিলোঁ। ছাৰক ক'লোঁ যে আপুনি 50,000 লিখিছে, সেইটোৱে আমাক নহ'ব। তেতিয়া ছাৰে ক'লে যে ঠিক আছে, তহঁতে অফিচত যাবি, অফিচত গৈ পেলাই মই কিবা কৰি দিম, তেনেকৈ বুলি কৈছিলে। তাৰপিছত 20 তাৰিখে অফিচত গ'ল। তাৰপিছত গুৱাহাটীলৈ গৈছিলোঁ? 20 তাৰিখে গৈছিলোঁ। তাৰপিছত অফিচত গৈ পেলাই 10:30টাৰ পৰা আবেলি 3:30টালৈকে অফিচত বহিলোঁ, কাকোৱে লগ নাপালোঁ। তাৰপিছত তাতে মানে ক'লে আপোনালোকৰ 19 তাৰিখে যি হৈছিলে এখন এপ্লিকেশ্যন লিখি পেলাই মানে ডাকত দি আহিব ক'লে। তাৰপিছত ডাকত দি অহা হ'ল, কিন্তু এতিয়ালৈকে একো মানে খবৰ অহা নাই অহা। আপোনালোকে 8 লাখ টকা যে আপোনালোকৰ অপাৰেশ্যনটোৰ বাবে লাগিব, তাৰ 8 লাখৰ অলপো যোগাৰ হৈছে নে? নাই হোৱা। তেওঁ 50,000টো লিখিলে, সেইটো এতিয়ালৈকে আমি নাৰাখোঁ বুলি ভাবিছোঁ সেই 50,000টো, কাৰণ সেইটো লৈতো আমাৰ একো নহ'ব। যদিও এতিয়া 8 লাখ টকা নিদিলেও যদি ছাৰে 5 লাখ মান হ'লেও দিয়ে, তেতিয়া আমি ল'ৰাটো সোনকালে লৈ যাব পাৰিম। বাকীখিনি আপোনালোকে কিবা কৰি যোগাৰ কৰিব পাৰিব। আপোনালোকে স্থানীয় বিধায়কৰ ওচৰলৈ কেতিয়াবা গৈছেনে? 5-6 বাৰ গ'লোঁ। তেওঁ কি কয়? কোনো সহায় কৰা নাই নেকি? তেওঁ কৰা নাই। তেওঁ খালি 25,000 এটাই দিছিলে। তাকো আমি জনতা ভৱনত গৈ খবৰ লোৱাৰ পাছতহে মানে আমি পাইছোঁ সেইটো পইচা, কিন্তু সেইটো পইচাটো আমাৰ একো নহয়। তাৰপিছত তেওঁৰ ওচৰত ডিচেম্বৰতো গৈছিলোঁ যে আপুনি এখন এপ্লিকেশ্যন লিখি দিয়ক, যে এপ্লিকেশ্যনখন লিখি দিলে তেতিয়া মানে CM ছাৰে যদি কিবা দিয়ে, তেতিয়া তেওঁ ক'লে যে এতিয়া পইচা দিবলৈ মানা কৰিছে CM ছাৰে, বহুত কিবা কিবি ক'লে। তেতিয়া মানে তেওঁ বাধ্যত পৰি এখন লিখি দিলে, কিন্তু সেইখন দিয়াৰ পিছতো মানে একো অহা নাই। পিতৃগৰাকী আছে, আমি আপোনাৰ পৰাও কিছু জানিবলৈ বিচাৰিম। যিহেতু
আপোনালোকে স্থানীয় বিধায়কগৰাকীৰ ওচৰলৈ গৈছে, আপুনি জনতা ভৱনলৈও গৈছিলে নহয় জানো? বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ ওচৰলৈ এই বিষয়টো লৈ যোৱাৰ ক্ষেত্ৰত বা আপোনালোকক এইখিনি সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত কিবা আগবঢ়াইছে নে? নাই, তেনেকৈ মানে হেৰি কৰা কোনো মানে সোধা নাই মানে। এতিয়া ক'ব গ'লে মই ছাৰৰ ওচৰত গৈছিলোঁ যে আপুনি এখন লিখি দিয়ক, বা ছাৰে দিয়ে কিমান দিয়ে নিদিয়ে সেইটো নালাগে, মানে আপোনাৰ লিখা কামটো লিখাৰ দায়িত্বটো আপুনি লিখি দিয়ক। ছাৰে লিখিলে, কিন্তু লাষ্টত মানে কি লিখিলে, আপোনাৰ সাধ্য অনুযায়ী মানে লিখিলে। সাধ্য অনুযায়ী মানে কি, ছাৰে যিমানটো পাৰে আৰু 10, 20, 15 যি পাৰে আৰু, কিন্তু সেইটো হিচাপত লিখিলেতো ছাৰে অলৰেডি হেৰি কৰিবই। কিন্তু তাৰপিছতো মানে সেই কাগজখন লিখিব যাওঁতেও মই কমচে কম এসপ্তাহমান মই দৌৰিছোঁ। মানে আজি ছাৰ নাই, কোনোবা আজি কম্পিউটাৰ লিখা মানুহজন নাই, তেনেকৈ কৰোঁতে মানে এসপ্তাহ পিছত লিখি দিলে। তাকো মানে মনৰ ভিতৰৰ পৰা বস্তুটো লিখি দিয়া নাই আৰু তেওঁ। আপোনালোকে চিকিৎসকে আপোনালোকক 3 মাহৰ ভিতৰত অপাৰেশ্যন কৰিবলৈ দিছিলে নহয় জানো? তাৰ এতিয়া 3 মাহ পাৰ হৈ গৈছে। যদি তাৰ অপাৰেশ্যন কৰিবলৈ আপোনালোকে সমৰ্থ নহয়, তেতিয়াহ'লে তাৰ জটিলতাবোৰ কেনেধৰণে বাঢ়িব? জটিলতাটো মানে তাৰ ক'ব গ'লে মই তেনেকুৱা যদি অপাৰেশ্যন কৰিব নোৱাৰোঁ, আমি হয় ব্ৰেইন ষ্ট্ৰক হৈ পেলাই হয়তো ল'ৰাটোৰ জীৱনটো মোৰ ধ্বংস হৈ যাব। আমাৰো ধৰক মানে এটা সন্তান মানে হেৰুৱাবলগীয়া হ'ব পাৰে। আপোনাৰ একমাত্ৰ সন্তান? হয়। আপুনি কি কৰে? মই এখন সৰু সুৰা হাৰ্ডৱেৰ দোকানত কৰ্মৰত কৰোঁ। আপুনি সেই যি 8 লাখ টকা, 8 লাখ লাগিব নহয় জানো? 8 লাখৰ অলপো আপোনালোকৰ যোগাৰ হোৱা নাই? যিখিনি পাৰিছোঁ আমি কৰিছোঁ আৰু। এনেই 19 লাখ টকাটো মই ধাৰ দূৰ কৰি পেলাই মানে হেৰি কৰি, এতিয়াও মানে অলৰেডি মই সুদ ভৰি আছোঁ কিছুমানৰ। এতিয়া মানে মোৰ মানুহজনীৰ গহনা পাতি চব মোৰ বন্ধকত দি হেৰি হৈ গ'ল। এতিয়া মানে ঘৰ ৰুম 2টা বাহিৰে বেলেগ মোৰ মানে একো নাই আৰু। ইতিমধ্যে আপোনালোকে 16 লাখ 18 লাখ মান খৰচ কৰিলে? এতিয়ালৈকে 19 লাখ মান গৈ। হয়। সেইখিনি আপোনালোকে সুদতেই লৈছে? সেইখিনি সুদতে গৈছে। আৰু এতিয়া মাহত মই যিটো মানে মাহিলী ইনকাম হয় মোৰ প্ৰায় আপোনাৰ 15,000 মান মোৰ মানে ইণ্টাৰেষ্ট দিওঁতে যায়। আৰু তাৰ ঔষধ পাতিৰ কাৰণে কিমান খৰচ হয়? এইটো মাহে 8,000কৈ লাগে তাৰ ঔষধ। 8,000 টকা লাগে? মানে এটা 100 গ্ৰাম এটা মেডিচিনৰ দাম আপোনাৰ 1200, 1100, 900, 1000 এনেকুৱাকৈ দামৰ আছে। সেইখিনি কেনেকৈ জোৰা মাৰিছে আপুনি? সেইখিনি মানে মই ছানডে কিছুমান বাহিৰা কাম পাওঁ, কোনোবাই ধৰক মোৰ কামৰ কাৰণে লৈ যায়, তাৰপৰা ধৰক পাওঁ 1000, 2000, 1500, সেই তেনেকৈ মিলাই মানে চলি আছোঁ। আপোনালোকে ND24ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাবলৈ বিচাৰিব? মানে ছাৰলৈ এইটোৱে অনুৰোধ, মানে আমাৰ সন্তান, আমি ছাৰকতো দুবাৰমান লগ ধৰিলোঁ। ছাৰে লাষ্ট টাইমত ক'লে যে মই যিখিনি পাৰোঁ মানে মিলাবৰ কাৰণে চেষ্টা কৰিম বুলি ক'লে। পিছতো মই জনতা ভৱনত গ'লোঁ, তাতো গৈ পেলাই 20 তাৰিখে গৈ পেলাই মই গোটেই দিনটো বহিলোঁ, মানুহ কোনো নাপালোঁ। ছাৰো তেনেকুৱা এটা শিলচৰ গুচি গৈছিলে। এতিয়া মানে ছাৰক এইটোৱে অনুৰোধ যে মোৰ ল'ৰাটোৰ মানে উন্নত চিকিৎসা বা য'ত মই চেন্নাই এপ'লত অপাৰেশ্যনটো হ'ব ব্ৰেইনৰ, সেইটোৰ কাৰণে মোক অকণমান মানে সহায় কৰে আৰু ছাৰে। এটা উঠি অহা ল'ৰা, 9 বছৰীয়া এটা শিশু, চিকিৎসকে কৈছে যে অপাৰেশ্যন কৰালে শিশুটি আকৌ সুস্থ হ'ব, তেওঁ সুস্থভাৱে জীৱন যাপন কৰিব পাৰিব, তেওঁ সুস্থ হৈ উঠিব। কিন্তু সেই সুস্থতালৈ তেওঁক নিয়াৰ বাবে চিকিৎসাৰ যি ব্যয়, অপাৰেশ্যনৰ যি ব্যয়, সেই অপাৰেশ্যন ব্যয় তেওঁলোকে বহন কৰিব নোৱাৰে। যাৰ বাবে এতিয়া তেওঁলোকে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে। লগতে সদাশয় ব্যক্তি যদি কোনোবাই সহায় কৰিব বিচাৰে এই পৰিয়ালটোক, এই শিশুটিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সহায় কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে, যাতে এই শিশুটিয়ে সুস্থ হৈ এই পৃথিৱীত জীয়াই থাকিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।